নমস্কাৰ ছাত্ৰীসকল, দৰমহা বৃদ্ধিৰ অত্যন্ত সুখবৰ য'ত এয়া চাব আপোনালোকে স্ক্ৰীনত। সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ এক বিশেষ শেহতীয়া খবৰ দিছে। আৰু এয়া চাব গভৰ্ণমেণ্ট অফ অসমৰ আপোনাৰ বিত্ত বিভাগৰ ফালৰ পৰা এক শেহতীয়া খবৰ। এয়া চাব 5 ফেব্ৰুৱাৰীৰ আপোনাৰ যোৱা 5 ফেব্ৰুৱাৰীৰ একেবাৰে শেহতীয়া খবৰ, য'ত আপোনালোকৰ ইয়াত লিখা আছে সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত অসম চৰকাৰৰ মাজত যি বৈঠক অনুষ্ঠিত হৈছিলে, সেই বৈঠকৰ ফলস্বৰূপে আপোনাৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি সম্বন্ধীয় যি খবৰ আহিছে আৰু লগতে আপোনালোকৰ প্ৰমোশ্যন সম্বন্ধীয় খবৰ, দুটা খবৰ আহিছে, এ আৰু বি। এয়া আমি আপোনালোকক দেখুৱাইছোঁ। প্ৰথম এই খবৰটো এয়া চাব আপোনালোকে স্ক্ৰীনৰ তলত, আৰু য'ত লিখা আছে যে আপোনালোকে চাব, ৰাজ্য চৰকাৰৰ অধীনৰ যিসকল চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে চাকৰিত যোগদান কৰাৰ সময়ত তেওঁলোকৰ নিম্নতম অৰ্হতা আছিল গৈ আপোনাৰ গ্ৰেজুৱেশ্যন, আৰু তেওঁলোকে সেইবোৰ পদত যদিহে তেওঁলোকে গ্ৰেজুৱেশ্যন হিচাপে তেওঁলোকে পে স্কেল পাই থকা নাই, আৰু এতিয়াৰ পৰা সেই আপোনাৰ এণ্ট্ৰি লেভেল গ্ৰেজুৱেট পষ্টসমূহত এতিয়াৰ পৰা তেওঁলোকে গ্ৰেজুৱেট স্কেল আৰু পে পাবলৈ সক্ষম হ'ব। এয়া নিশ্চয় ভাল খবৰ, যাৰ ফলত আপোনাৰ নিম্নতম অৰ্হতা সম্পন্ন গ্ৰেজুৱেট শিক্ষক তথা অন্যান্য কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি পাব। ঠিক তেনেদৰে বি নম্বৰটো চাব। বি নম্বৰটো কৈছে আপোনালোকৰ ট্ৰেন্সফাৰ আৰু প্ৰমোশ্যন সম্বন্ধীয় এক বিশেষ শেহতীয়া খবৰ, য'ত লিখা আছে প্ৰমোশ্যন সম্বন্ধীয় অল JES to AES সকলক AES to SDO লৈ তেওঁলোকক আপোনাৰ প্ৰমোশ্যন দিয়া হ'ব। আৰু সেই গতিকে লিষ্ট বিচাৰিছে JES, আনহাতে AES সকলৰ লিষ্ট বিচৰা হৈছে, আৰু তেওঁলোকক অতি শীঘ্ৰে প্ৰমোশ্যন দিব বুলি এয়া জনা গৈছে। আৰু এয়া চাব 6 আৰু ডেট, এয়া চাব 6 তাৰিখ 2 মাহ 2025 আমি দেখুৱাইছোঁ আপোনালোকৰ স্ক্ৰীনত। আৰু আপোনালোকে জানে যে চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনাৰসকলৰ প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেল আমাৰ এইটোৱে, আৰু আমি সকলো ন'টিছ আপোনালোকৰ আগত তুলি ধৰাৰ কাৰণে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম।